নমস্কাৰ আজি আমাৰ এই ভিডিঅ'টো স্পেচিয়েলি বনোৱা হৈছে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোলৈ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল আসাম এফেয়াৰ্ছলৈ আজি আমি আলোচনা কৰিম গণিত বিষয়ৰ প্ৰথমটো অধ্যায় হেয়া হ'ল বাস্তৱ সংখ্যা সম্পৰ্কত তেনেহলে আহক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি বাস্তৱ সংখ্যা আলোচনা কৰাৰ আগতে এই সংখ্যাখিনি আমি আলোচনা কৰি ল'ব লাগিব ইয়াতে চাবা আমাৰ প্ৰথম আছিল আমাৰ ন্যাচাৰেল নাম্বাৰ এইটো এয়া হ'ল স্বাভাৱিক সংখ্যা কিহৰ পৰা আৰম্ভ আছিল আমাৰ 1 2 3 4 এনেদৰে আমাৰ গণনা কৰি যিবিলাক শেষ নহয় নাই কিন্তু স্বাভাৱিক সংখ্যা এইবিলাক আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হ'ল কি 1 আৰু আটাইতকৈ ডাঙৰটো কি আমি নাপাম গতিকে গণনা কৰাৰ কাৰণে যিবিলাক সংখ্যা ব্যৱহাৰ কৰা হয় সেইবিলাক হ'ল আমাৰ স্বাভাৱিক সংখ্যা ইংৰাজীত হ'ল ন্যাচাৰেল নাম্বাৰ ইয়াক আমাৰ এনেৰেও সহায় বহু জায়গাত পাম আমি n বুলি ধৰিব n বুলি থাকিলে আমি বুজি পাব লাগিব এই স্বাভাৱিক সংখ্যা তাৰ পাছত ইয়াৰ লগত যদি 0 টো আগত এড কৰি দিয়া হয় 0 ৰ পৰা আৰম্ভ কৰি 1 2 3 এনেদৰে শেষ নাই এনেদৰে যদি হয় তেতিয়াহলে তাক আমাৰ হোল নাম্বাৰ বুলি কোৱা হয় অসমীয়াত কি হয় পূৰ্ণ সংখ্যা এটো পূৰ্ণ হল গতিকে পূৰ্ণ সংখ্যা আটাইতকৈ সৰু কি হল 0 আৰু আটাইতকৈ ডাঙৰটো আমি নাপাওঁ গণনা কৰি যাই থাকিব তাৰ পাছত আহিল আমাৰ ইন্টিজাৰ্স বা অখণ্ড সংখ্যা কোনবিলাক আমাৰ এই যিবিলাক আছিল পূৰ্ণ সংখ্যা গোটেইবিলাক তো আছে তাৰ উপৰি আমাৰ মাইনাস বিলাক আছে -1 -2 ঋণাত্মক বিলাক -3 -4 -5 এইবিলাক এনেদৰে অখণ্ড সংখ্যাৰ কি আটাইতকৈ সৰু সংখ্যাটোও নাই আটাইতকৈ ডাঙৰ সংখ্যাটোও নাই মিডিলত আছে আমাৰ 0 তাৰ পিছত এইফালে যাই থাকিলে আমাৰ ডাঙৰ হৈ থাকিব আৰু এইফালে গৈ থাকিলে আমাৰ মাইনাস বিলাক আমাৰ সৰু হৈ থাকিব এনে আমাৰ সিম্পলি এটা কথা কোৱা গ'ল -5 আৰু -3 ইয়াৰ ভিতৰত কোনটো সৰু -5 টো সৰু এইবিলাক আগতে আমি পাই আহিছো তাৰ পাছত আহিল ৰেশনেল নাম্বাৰ বা পৰিমেয় সংখ্যাবোৰ কি হ'ল যিবোৰ সংখ্যা আমাৰ p/q আৰ্হিত লিখিব পাৰি সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে য'ত p আৰু q দুটা অখণ্ড সংখ্যা কিন্তু q টো কি হ'ব নোৱাৰে is not equal to 0 q টো যদি 0 হ'ব নোৱাৰে তেতিয়াহলে p/q আৰ্হিৰ সকলোবোৰ সংখ্যা আমাৰ কি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় ৰেশনেল নাম্বাৰ ইয়াতে আকৌ আমি ভালদৰে যেতিয়া 1.2 আলোচনা কৰিম তাত আকৌ পৰিমেয় সংখ্যাৰ কথাটো আহিব তাৰ পিছত পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা ৰেশনেল এণ্ড ইৰেশনেল নাম্বাৰ এই দুটাক লগাই এইখিনি থাকিল আমাৰ গোটেইখিনি পৰিমেয় সংখ্যা তাৰ পিছত এইখিনি থাকিল আমাৰ অপৰিমেয় সংখ্যা গোটেইখিনি লগাই আমাক কি কোৱা হয় বাস্তৱ সংখ্যা ইয়াতে আমাৰ অপৰিমেয় কোনখিনি যিখিনি পৰিমেয় নহয় সেইখিনি অপৰিমেয় অৰ্থাৎ p/q আৰ্হিত যিবিলাক লিখিব নোৱাৰি সেইবিলাক আমাৰ অপৰিমেয় সংখ্যাৰ আমাৰ এইখিনি আছিল তাৰ পাছত আমি নেক্সট আলোচনা কৰো এইটো চেপ্টাৰত আমাৰ প্ৰথম আলোচনা কৰিব লগা বিষয় এটা হ'ল আমাৰ কি ডিভিজন এলগৰিথম কি আছিল ইউক্লিডীয় বিভাজনৰ প্ৰমেয়িকা বা বিভাজনৰ কলন বিধি বুলি কোৱা হয় এইটো সম্ভৱ পেজ নম্বৰ 27ত আছে গতিকে এইটো চাই লবা আৰু এইটো একদম ভালদৰে মনত ৰাখিবা চাবা এইটো আমি আলোচনা কৰাৰ আগতে এটা উদাহৰণেৰে চাও আমি ইয়াতে চাবা আমি 8 ৰে হৰণ কৰিব লাগে 27ক হৰণ কৰিম কিহেৰে 8 ৰে আমাৰ কিমান পা যাব 3 গুণ 8 3 গুণ 24 এইটো আমি জেনেৰেলি ওপৰত দিয়া যায় কিন্তু তলতো দিব পাৰি এনেৰে সাইডতো দিব পাৰি 8 3 গুণ 24 হ'ল বাকি থাকিল 3 ইয়াৰে আমাৰ প্ৰথম যেটো জিহেৰে হৰণ কৰা গৈছিল হেইটো আমাক কি কোৱা আছিল ডিভিজৰ অসমীয়াত কি ভাজক তাৰ পাছত যেটোক আমি হৰণ কৰিব লাগে হেইটো হ'ল ডিভাইডেন্ট আমাৰ অসমীয়াত হ'ল ভাজ্য তাৰ পাছত যেটো আমি ওপৰত ভাগফল পাম হেইটোক আমাৰ কোচেন্ট বুলি কোৱা হয় অসমীয়াত ভাগফল তাৰ পিছত যেটো আমাৰ তলত বাকি থাকিব হেইটোক ৰিমাইন্ডাৰ বা আমাৰ অসমীয়াত ভাগশেষ বুলিও কয় বাকি কথাত বাকি বুলিও কোৱা হয় যি হোক এইখিনি আমাৰ পাইছিলো আগতে পাইছিলো মোটামুটি এলপি স্কুলতে আমি পাই আহিছো প্ৰথম যেটোৰে হৰণ কৰা হয় হেইটো হ'ল ভাজক যেটোৰ আমি হৰণ কৰিম হেইটো হ'ল আমাৰ ভাজ্য যেটো আমি ভাগ কৰি ফল পাম হেইটো হ'ল ভাগফল বা কোচেন্ট আৰু যেটো বাকি থাকিব হেইটোক ৰিমাইন্ডাৰ গতি এইটো আমি এনেদৰে পাইছিলো মনত থাকিলে আছে যদি মনত থাকিব পাৰে ভাজ্য ইকুৱেল টু কি আছিল এই দুটাৰ পূৰণফল এই
ভাজক আৰু ভাগফল যিটো পূৰণফল গতিকে ভাজক পূৰণ ভাগফল যোগ তলৰ ভাগশেষটো বাকী এইটো আছিলে আমাৰ ভাজ্য ইকুৱেলটো কি আছিলে ভাজক পূৰণ ভাগফল যোগ বাকী এইটোকে আমি ভাজ্যটোক যদি আমাৰ a বুলি ধৰা হ'ল তাৰ মানে a সংখ্যা এটাক b সংখ্যাৰে যদি হৰণ কৰিব লগা হয় তেতিয়াহলে কি হ'ব a ইকুৱেলটো এইটো ভাজকটো আছিল b পূৰণ আমাৰ এইটো যিটো ভাগফল পাইছো আমাৰ হেতু কোসেন্ট q বুলি ধৰি ল'ব পৰা যায় bq প্লাস আমাৰ ৰিমাইন্ডাৰ কাৰণে r ধৰি ল'ব পৰা যায় গতিকে এইটো মনত ৰাখিব লাগিব আমাৰ যিটো বিভাজনৰ কলন বিধি হেতু মেইনলি এইটোৱে হয় a equal to bq plus r যত r টো কি হ'ব লাগে আমাৰ 0 বা 0 তকৈ ডাঙৰ হ'ব পাৰে আৰু b তকৈ সৰু হ'ব লাগিব তাৰ মানে কি এই 8 তকৈ এই 3 টো সদায় সৰু থাকিব লাগিব তেতিয়াহলে যদি সৰু নহয় কেনেকুৱা হ'ব পাৰে চাবা এতিয়া আমাৰ যদি 8 ৰে আমাৰ দুইবাৰ দিও 8 দুগুণ 16 হয় বাকি কিমান হ'ব আমাৰ 11 বাকি হ'ব এইটো আমাৰ এক হিচাপত গণিতটো জেনেৰেটৰ কৰা গৈছে এনেদৰে কৰা হয় কিন্তু বাকিটো আমাৰ ডাঙৰ হোৱাৰ কাৰণে এইটো অশুদ্ধ হৈ যাব গতিকে আমাৰ কি হ'ল এইটো আমাৰ যিটো বাকি থাকিব এই বাকিটো ভাজকতকৈ সৰু হ'ব লাগিব বা শূন্যও হ'ব পাৰে বা শূন্যতকৈ ডাঙৰ হ'ব লাগিব মাইনাসটো ওলাব নোৱাৰে তে আমাৰ এই আছিল এইখিনি আছিল এতিয়া আমাৰ উপপাদ্যটো চাম তেতিয়ালে ভালদৰে ক্লিয়াৰ হ'ব এইটো ইয়াতে কৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এটো চাবা a আৰু b দুটা দিয়া আছে অখণ্ড সংখ্যা a ৰে মানে a আমি b ৰে হৰণ কৰিম দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা থাকিব যাতে a = bq + r হেতুৱে হল আমাৰ কি হল a = bq + r বিভাজনৰ কলন বিধি এইটো একদম ইম্পৰ্টেন্ট আমাৰ এইটো চেপ্টাৰৰ কাৰণে আৰু 1.1 ৰ গোটেই কিটা গণিততে এইটো খাটিব গতিকে এইটো মনত ৰাখিব লাগিব আৰু এইটো কেতিয়াবা এক নম্বৰী প্ৰশ্ন আহে ইউক্লিডীয় বিভাজনৰ প্ৰমেয়িকাটো কি লিখা গতিকে আমাৰ কি হল একদম সিম্পল দুটা সংখ্যা a আৰু b দিয়া থাকিলে তাৰ পৰা এটা দুটা অদ্বিতীয় অখণ্ড সংখ্যা পাম q আৰু r পাম যাতে a = bq + r আৰু r টো কি হ'ব 0 বা 0 তকৈ ডাঙৰ হ'ব পাৰিব আৰু b তকৈ সৰু হ'ব লাগিব ইয়াতে চাও এই চিনটো আমাৰ 0 তকৈ ডাঙৰ দেখাইছে কিন্তু ইয়াতে যদি এডাল আছো দিয়া যায় তেতিয়াহলে আমাৰ কি হয় 0 ৰ সমান হ'ব পাৰে 0 ৰ সমান বা 0 তকৈ ডাঙৰ এটো b তকৈ সৰু যদি ইয়াতে তলত এডাল আছ দিয়া যায় বা b ৰ সমানো হ'ব পাৰে এনেকুৱাকৈ বুজায় কিন্তু আমাৰ b সমান হ'ব নোৱাৰে b তকৈ সৰুৱে হ'ব লাগিব এইটোই আছিল আমাৰ বিভাজনৰ ইউক্লিডীয় বিভাজন প্ৰমেয়িকা এইটো আহিব পাৰে একদম ভালদৰে মনত ৰাখিব আৰু গোটেই কিটা গণিততে আমাৰ ইয়াৰ খাটিব নেক্সট আহা আমাৰ এতিয়া অনুশীলনী আমি যাম এইটো অনুশীলনী 1.1 ইয়াতে সুধিছে প্ৰথমটো সুধিছে ইউক্লিডীয় কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা ইয়াতে চাবা ইয়াতে যদি আমাৰ এই ফটোখন চিনি নাপাব পাৰা গতি তেতিয়াহলে আমাৰ কিতাপখন চাবা কিতাপত আমাৰ ধুনীয়া দৰে দিয়া আছে ইয়াৰে প্ৰথম যেটো প্ৰশ্ন আছে প্ৰথমটো প্ৰশ্ন মই এখন খালি পেজ লৈছো চাবা ইয়াতে চাবা প্ৰথম আমাৰ যেটো দিয়া আছিল হেতু আছিল 135 আৰু 225 ইয়াৰে আমি চাব লাগিব কোনটো সৰু কোনটো ডাঙৰ এইটো আমাৰ কি প্ৰথম এইটো আৰু এইটোৰ মাজৰ বিভাজনৰ কলন বিধি আমাৰ প্ৰয়োগ কৰিম প্ৰয়োগ কৰোতে চাবা প্ৰথমতে আমি ইয়াতে হৰণ কৰি চাবা সাইডত সৰুটোৰে আমি ডাঙৰটো দিম 135 ৰে কি হ'ব দিম আমাৰ 225 ক দুইবাৰ না যায় গতিকে একবাৰ দিয়া গল 135 হল বিয়োগ কৰাতে আমাৰ থাকিল আমাৰ 0 এটো আমাৰ 90 আমাৰ এতিয়া এইটো যদি আমাৰ বিভাজনৰ কলন বিধি প্ৰয়োগ কৰা হ'ল তাৰ মানে কি এইটো আছিল আমাৰ কি ভাজ্য = ভাজক পূৰণ ভাগফল যোগ বাকি গতিকে আমি কি কৰো
লিখিব লাগিব আমাৰ 135 আৰু 225ত বিভাজনৰ মই সংক্ষিপ্ততে লিখিছোঁ কলন বিধি প্ৰয়োগ কৰি পাওঁ কি পাম আমি 225 equal to 135 into 1 plus বাকি হল 90 এইটো এইবাৰ আমাৰ কি হল যেটো বাকি থাকিব সেই বাকিটোৰে আমাৰ যেটো ভাজক আছিল ভাজকো হৰণ কৰিব লাগিব ইয়াতে হৰণ কৰি চাব পৰা যায় 90 ৰে আমাৰ দিলো আমাৰ কি হল 135 হক 135 হক 90 ৰে দুইবাৰ না যায় একবাৰ দিলো 90 হল বাকি থাকিল আমাৰ 5 এইটো 45 এতিয়া এইটো কথা আমি লিখিব লাগিব একেদৰে এটো দৰে আমাৰ সেই লাইনটো একেদৰে লিখিব লাগিব ইয়াতে কি কি লিখিব লাগিব এইবাৰ 90 আৰু 135ত সেই একেদৰে বিভাজনৰ কলন বিধি প্ৰয়োগ কৰি পাও আমাৰ এনেকুৱা হ'ব 135 equal to 90 into 1 plus 45 এতিয়া এনেদৰে আমি বাৰে বাৰে কৰিয়ে থাকিব লাগিব যেতিয়ালৈ বাকিটো আমাৰ কি নাহে 0 নাহে নেক্সট আমি একবাৰ 45 এৰে দিম আমি ইয়াৰে ভাজক কি আছিল 90 আছিল গতিকে 90 ক আমি দিলো 90 ক আমাৰ 45 এৰে দুইবাৰ গল 45 দুগুণ 90 এইবাৰ 0 পালো গতিকে এইবাৰ আমাৰ হল এতিয়া আমি লিখিব পাৰো আকৌ এনেদৰে লিখিব লাগিল কি 45 আৰু কি আছিল 90 বিভাজনৰ কলন বিধি প্ৰয়োগ কৰি পাও এনেদৰে লিখিব পাৰিম আমি কি হল 90 equal to 45 into 2 plus 0 এই বাকিটো 0 পাইছো গতিকে আমি জিহেৰে হৰণ কৰতে বাকিটো 0 পাইছো সেইটোৱে আমাৰ কি হ'ব এনসাৰ হ'ব গসাগু গতিকে ইয়াতে আমাৰ 45 গসাগু এতেকে আমাৰ লিখিব পাৰিম তলত লিখিব লাগিব এতেকে নিৰ্ণয় গসাগু 45 এনেদৰে আমাৰ গোটেইকেইটা গণিত কৰিব পৰা যাব এইটো বুজি পোৱাৰ কাৰণে মই এটা সৰু এটা উদাহৰণ দিছো চাবা ইয়াতে যেনিবা এখন আমাৰ মজিয়া আছে মজিয়াখনত আমাৰ টাইলছ পাৰিব লাগে এতিয়া মজিয়াখনৰ আমাৰ দিশ প্ৰস্থ ধৰা হল আমি এটা অনুমানিক ধৰিলো এতিয়া আমাৰ ভালদৰে স্কেলে দি অকণাৰ কাৰণে ভাল নহব পাৰে এটো আমাৰ যেনিবা 20 মিটাৰ আমাৰ লম্বা আছে আৰু আমাৰ 12 মিটাৰ বহল আছে এতিয়া এইটো যেতিয়া আমাৰ স্কয়াৰ সাইজত যদি টাইলছ বিলাক সব স্কয়াৰ সাইজৰ হয় তেতিয়াহলে কেনেকুৱা এটা আকাৰৰ আমি টাইলছ আনিম গতিকে আমাৰ প্ৰথম এখন আমাৰ 12 আমি আনিব পাৰো যদি 12 দিয়া যায় এই ৰুমটো আমাৰ কভাৰ হল এই এখানে আমাৰ কভাৰ হল আৰু বাকি ইয়াতে কিমান থাকিলে 8 থাকিলে বাই 20 আছিল তো টোটাল ইয়াতে যদি আমাৰ 12 গল এইফালে আমাৰ 8 থাকিলে এতিয়া এইখিনি 8 বাই 12 থাকিলে ইয়াতে আমাৰ কি হ'ব এখন 8 ফুটি আমাৰ এখন 8 মিটাৰৰ এখন আমি লগাব পাৰো গতিকে 8 বাই 8 আমাৰ এখন থাকিলে এইখন আছিল আমাৰ 12 বাই 12 এখন আছিল আমাৰ 8 বাই 8 তাৰ পাছত ইয়াতে থাকিলে আমাৰ কি 12ৰ যদি 8 গল ইফালে 4 থাকিব আৰু এইফালে আমাৰ কি থাকিব 8 আছে গতি ইয়াতে আমাৰ 4 যদি দুখন আনা যায় তেতিয়াহলে ধুনিয়া দৰে কভাৰ হল কিন্তু এতিয়া চাবা গোটেইবিলাক যদি একে টাইলছ আমি আনিব লগা হয় ডাঙৰ সৰু আমি টাইলছ নানো তেতিয়াহলে আমাৰ কি হয় 4 বাই 4 আনিলে সুন্দৰভাৱে ইয়াতে গোটেইবিলাকতে কভাৰ হ'ব এইখন 4 বাই 4 এনেদৰে হ'ব তেনেদৰে এইফালেও যদি আমি তেনেদৰে টানি দিও গোটেইবিলাক 4 বাই 4 হৈ যাব এতে আছিল আমাৰ 12 4 গোটেইবিলাক 4 বাই 4 টাইলছ ধুনিয়াকৈ সুন্দৰকৈ হৈ যাব গতিকে আমাৰ কি হ'ব 20 আৰু 12ৰ গসাগু আমাৰ কি হয় 4 হয় এইটো এক সাধাৰণ কনসেপ্ট যদি বুজি পোৱা নাই আকৌ এবাৰ আমাৰ ভিডিওটো ৰিপিট কৰিব এইখিনি চালে ধুনিয়াকৈ বুজি পোৱা যাব
আমাৰ এই যিবিলাক আমাৰ গণিতবিলাক আমাৰ গসাগু উলিওৱা যায় বাৰে বাৰে যে হৰণ কৰি আছোঁ এইটোৰ কাৰণে আমি বাৰে বাৰে হৰণ কৰি যাই আছোঁ নেক্সট ইয়াৰে আমাৰ 1 নম্বৰৰ বাকী যিবিলাক গণিত থাকিব সেই গণিতবিলাক আমাৰ মই কৰি আমাৰ ডিছক্ৰিপশ্যনৰ এটা লিংক দি দিম তাত আমাৰ টেলিগ্ৰাম চেনেল এটা পাবা যদি টেলিগ্ৰাম এপটো নাই তেতিয়াহ'লে টেলিগ্ৰাম এপটো ডাউনলোড কৰি ল'বা তেতিয়াহ'লে এই লিংকটোত গ'লে টেলিগ্ৰামত আমাৰ গোটেইখিনি PDF আকাৰত পাই যাবা গতিকে আমাৰ তাত PDF আকাৰত পাবা গোটেইকেইটা গণিত পাবা সমাধান কৰা গতিকে তাত চাই ল'ব পাৰিবা আৰু তোমালোক সকলোলৈ এটা অনুৰোধ আমাৰ এই চেনেলটোৰ যদি প্ৰথমবাৰৰ কাৰণে আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো লাইক কৰিবা আৰু যদি কিবা ক'ব লগা আছে বা সুধিব লগা আছে বা নেক্সট ভিডিঅ'বিলাক কেনেকুৱা হ'ব লাগে তেনেকুৱা যদি কিবা ছাজেশ্যন আছে তেতিয়াহ'লে কমেণ্ট বক্সত লিখিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা নেক্সট আমি বাকী গণিতকেইটা কৰোঁ আমি বাকী গণিতকেইটা এতিয়া কিতাপতে চোৱাছোঁ বাকী যেতিয়া আছে আমাৰ 2 নম্বৰ এতিয়া চাবা 2ৰ পৰা গণিতকেইটা আমি যদি চাওঁ ইয়াৰে 2 নম্বৰটো তাৰপাছত আহিল আমাৰ 4 নম্বৰ 5 নম্বৰ এইবিলাক আমাৰ একে গণিত টাইপৰ একে ধৰণে আমাৰ যিটো আমাৰ ইউক্লিডীয় বিভাজনৰ প্ৰমেয়িকা আছিলে সেইটো ব্যৱহাৰ কৰি আমি এইটো কৰিব পাৰিম চাবা প্ৰথম আমাৰ 2 নম্বৰটো চাওঁ আমি 2 নম্বৰটো কি সুধিছে প্ৰশ্নটো পঢ়ি চাবা দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 তাৰপিছত 6q + 3 বা 6q + 5 লিখা নাই আচ্ছা যি হোক এনেকুৱা আৰ্হিত লিখিব পাৰি 6q + 1 6q + 3 আৰু 6q + 5 এইটো প্লাছ এইখিনি কিয় লিখা নাযায় চাবা এনেকুৱা আৰ্হিত লিখিব পাৰি য'ত q এটা যিকোনো অখণ্ড সংখ্যা এতিয়া আমি যদি এইখিনি অকণমান মন কৰোঁ তেতিয়াহ'লে দেখা যাব যে এইটো আমাৰ যদি আমাৰ বিভাজনৰ কলনবিধিটো চাওঁ তেতিয়া আমাৰ কি আছিল a = bq + r এনেকুৱা আৰ্হিত আছিল গতিকে এনেকুৱা টাইপৰে গোটেইকেইটা আছে গতিকে গণিতটো কৰাৰ ক্ষেত্ৰত আমি তেনেদৰে ধৰি ল'ম ধৰা হ'ল আমাৰ এটা সংখ্যা a আৰু আনটো সংখ্যা 6ৰ বাবে যিকোনো দুটা অখণ্ড সংখ্যা q আৰু r পাম য'ত আমাৰ কি হ'ব a = এনেকুৱা হ'ব তেতিয়া a = 6q + r গণিতটো সমাধান কৰা গণিতটো মই ডেছক্ৰিপশ্যনত দি দিম তাত পাবা গতিকে এনেদৰে আমাৰ মই লিখি থকা নাই ইয়াতে এনেদৰে লিখিব লাগিব দুটা সংখ্যা a আৰু 6ৰ বাবে দুটা অদ্বিতীয় অখণ্ড সংখ্যা পাম q আৰু r পাম যাতে a = 6q + r য'ত rটো আমাৰ জেনেৰেলি আমাৰ ইয়াতে কেনেকুৱা আছিলে 0 বা 0তকৈ ডাঙৰ আৰু bতকৈ সৰু ইয়াতে bটো আমাৰ 6 ধৰিছোঁ গতিকে আমাৰ সংখ্যাবিলাক কি হ'ব 0ৰ পৰা 5লৈ হ'ব গতিকে য'ত r = 0 1 2 3 4 আৰু 5 এইকেইটা হ'ব এতিয়া চাবা এতিয়া আমাৰ যেতিয়া আমাৰ 0 ধৰিম তেতিয়াহ'লে কি হ'ব গোটেইকেইটা আমাৰ এই 0 1 2 3 4 5 তিনিওটা গোটেইকেইটা আমি ধৰি ল'ম ধৰি লৈ চাবা এতিয়া গোটেইখিনি মুছি দিছোঁ মই এতিয়া চাবা যেতিয়া আমাৰ 0 হ'ব 0 হ'লে আমাৰ কি হয় a = 6q এইটো যি সংখ্যাই নহওক কিয় আমাৰ 6ৰে যেটো পূৰণ হৈ আছে এটা ইয়াৰ কি হয় 2 এটা গুণিত হয় 2 × 3q হ'ব গতিকে যিটো আমাৰ যুগ্ম সংখ্যা যিটো যুগ্ম সংখ্যা
আমাৰ প্ৰশ্নত কি কৈছিলে অযুগ্ম অখণ্ড সংখ্যা গতিকে এইটো অযুগ্ম সংখ্যা অখণ্ড সংখ্যা আৰ্হিৰ নহয় তাৰপিছত যদি আমাৰ কি হয় 1 হয় 1 হলে কি হ'ব চাবা তেতিয়ালে আমাৰ a plus a is equal to 6 cube plus 1 হ'ব এইটো চাও এইটো যদি যুগ্ম হয় তেতিয়ালে তাৰ লগত 1 যোগ কৰিলে অযুগ্ম হ'ব গতিকে এইটো এটা অযুগ্ম সংখ্যা হ'ব যিটো অযুগ্ম সংখ্যা তাৰ পিছত আমাৰ নেক্সট যদি 2 থাকা হয় 2 থাকিলে কি হ'ব চাবা a equal to 6 cube plus 2 এইটোৰ আমাৰ 2 কমন লোৱা যায় গতিকে 3 cube plus 1 হয় যিটো এটা যুগ্ম সংখ্যা হ'ল এইটো যুগ্ম সংখ্যা হ'ল তাৰ পিছত নেক্সট আমাৰ 3 ৰে চালে কি হ'ব a is equal to 6 cube plus 3 ইয়াতে আমাৰ কি কমন লোৱা যায় 3 কমন লোৱা যায় গতিকে আমাৰ 2 cube plus 1 হ'ল এতিয়া এই ভিতৰটো যদি চাওঁ আমাৰ এইটো এটা অযুগ্ম সংখ্যা হয় এইটো যুগ্ম হলেও তাৰ লগত এটা 1 যোগ কৰিলে অযুগ্ম সংখ্যা হ'ল অযুগ্ম সংখ্যাৰ 3 গুণ আমাৰ সদায় অযুগ্ম সংখ্যা হ'ব গতিকে এইটো এটা অযুগ্ম সংখ্যা হ'ল তেনেদৰে আমাৰ 4 পাম আমাৰ 4টোত আমাৰ a equal to 6 cube plus 4 2 এটা কমন লোৱা যায় গতিকে 3 cube plus 2 হ'ল ভিতৰৰ এইটো আমাৰ কি হ'ল যুগ্মই হোক বা অযুগ্মই হোক তাৰ দুগুণ কৰিলে আমাৰ হেতু সদায় অযুগ্ম হ'ব সৰি যুগ্ম হ'ব গতিকে এইটো নহল তাৰ পিছত আমাৰ যেতিয়া আমাৰ 5 চাম ঠাই নাই এইটো চাব 5 চালে আমাৰ কি হ'ব যদি আমাৰ 5 চাম a equal to 6 cube plus 5 ইয়াৰ একো কমন লোৱা নাযায় গতিকে এইটো 5 যোগ কৰা হৈছে গতিকে এইটো এটা অযুগ্ম সংখ্যা হ'ব গতিকে আমি কোন কেইটা অযুগ্ম পালো 6 cube plus 1 6 cube plus 3 আৰু 6 cube plus 5 গতিকে আমাৰ কি হ'ল যিকোনো যোগাত্মক অখণ্ড সংখ্যাই 6 cube plus 1 plus বা 6 cube plus 3 বা 6 cube plus 5 এর আৰ্হিৰ লিখিব পাৰি যত কিউ এটা অখণ্ড সংখ্যা গতিকে গণিতটো এইখিনি আমাৰ একেবাৰে সিম্পল হয় আমি যদি ইয়াৰ পাছত আমাৰ নেক্সট যেটো আমাৰ কলো 4 নম্বৰটো যদি কৰা হয় তেনেদৰে একেদৰে ধৰিলেই হ'ল বাকি মই গোটেইকিটা গণিত আমাৰ ডেসক্ৰিপচনত থাকিব ডেসক্ৰিপচনত গৈ চাই লব পাৰিবা তাৰপিছত বাকি যেতিয়া আমাৰ যিকিটা থাকিলে 3 নম্বৰ হওক নাইবা 6 নম্বৰ হ'ল এইবিলাক কেনেকুৱা হ'ব সাধাৰণতে গসাগু উলিয়াব লাগে গতিকে ইয়াতে 3 নম্বৰ হওক বা 6 নম্বৰ হওক গসাগু উলিয়াই দিয়া হলে আমাৰ গণিতটো সমাধা হৈ যাব গতিকে সেইকিটাও আমাৰ এনেকুৱা সহজে হ'ব তাৰ পিছত আৰু নেক্সট আছে আমাৰ 7 নম্বৰো আছে 7 নম্বৰটো আমাৰ গসাগু উলিয়ালে হ'ল গসাগু উলিয়াটো আকৌ অসুবিধা নাই আগতেও আমাৰ কৰি আহিছো গতিকে আজিৰ ভিডিওটো আমাৰ ইমানতে সামৰিব চেষ্টা কৰিম ভিডিওটো শেষলৈ চোৱাৰ কাৰণে সকলোলৈ বহুত বহুত ধন্যবাদ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে নেক্সট ভিডিওবিলাকো আমাৰ আগতেকে পোৱা যায় আকৌ এবাৰ ধন্যবাদ থ্যাংক ইউ